মৰিগাঁও জিলাৰ কেইবাটাও নতুন পঞ্চায়ত গঠন আজি সমান্তৰালকৈ কোঁৱৰগাঁও পঞ্চায়ত গঠন কৰা হয়। নতুন পঞ্চায়ত গঠন কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে মত প্ৰকাশ কৰে। চাওঁ আহক এক প্ৰতিবেদন। পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ পৰা সদস্য হৈ মই জিকি আহিছোঁ। এতিয়া বৰ্তমান প্ৰেচিডেণ্টৰ আজি প্ৰথম পৰ্যায় মোৰ এনেকুৱা হৈছে আৰম্ভণিৰ পৰা মই ভাবি আছোঁ যে এগৰাকী প্ৰেচিডেণ্ট হ'ম, মোৰ এটা সপোন আছিল। সেই সপোনটো আজি বাস্তৱলৈ পৰিণত হৈছে আৰু ৰাইজৰ সহযোগত ৰাইজে মোক দলে বলে সহযোগ কৰিছে আৰু আজি প্ৰথম দিন ইয়ালৈ আহি পঞ্চায়তত আজি আসন গ্ৰহণ কৰিলোঁ। কৰি মই নাম এভাগ হেৰি কৰিছোঁ আৰু পুথি অকণমান হেৰি কৰিছোঁ আৰু মাটিসকল বা ভকত বৈষ্ণৱসকলক মাতি আনি তেনে ক্ষেত্ৰত বহুতে সহযোগ কৰিছে। সকলোৱে মাটি ভকত বৈষ্ণৱ সকলোৱে মোক মৰমেদি আদৰে গোটেই হাঁহি মুখেদি মোক আদৰিছে। আজি বহুত ভাল লাগিছে। মোক পৰ্যায়টো বহুত শুভেচ্ছা থাকিল। এইবাৰ প্ৰক্ৰিয়াটো বহুত বেলেগ ধৰণৰ হৈছে। ক্ৰিটিকেলি বহুত ক্ৰিটিকেলি মাজত মেম্বাৰ হৈ জিকি আহিছোঁ। তাৰপিছত প্ৰেচিডেণ্টটো বহুত ব্যতিক্ৰম হৈছে। পাঁচজন তেওঁলোকৰ 5জন কাপ প্লেটৰ 5জন কঁঠালৰ 5জন আছিল। সেই 5জনৰ মাজত বহুত কষ্টৰে প্ৰথম আমাৰ হেৰি সৰুতে ভোটিং হৈছে। ভোটিঙৰ পিছত লটাৰী হৈছে। সেই লটাৰীত পৰীক্ষা ভাগ্যত মই জিকি গৈছোঁ। মোৰ এটা সপোন আছিল যে মোৰ মনতে, কিন্তু ভগৱানে কৈ আছে সদায় প্ৰেচিডেণ্ট যে হ'ম। এটা মোৰ মনত ধাৰণা, মানুহজনকো মই ঘৰত কৈ আহিছোঁ, লটাৰী কৰি দিওঁ মোৰ ভাগ্য পৰীক্ষা, মই যে পাম এটা চিয়ৰ হৈ আছিলোঁ। প্ৰতিশ্ৰুতি লোৱা ৰাইজক সেৱা কেনেদৰে কৰিব পাৰোঁ সেইটো ভগৱানে কৰিব। মোক সাহস শক্তি প্ৰেৰণালৈ মই ওলাই আহিছোঁ। ৰাইজক যিমান পাৰোঁ এনেকুৱা প্ৰতিশ্ৰুতি যিবিলাক তেওঁলোকৰ অভাৱবোৰ পূৰণ কৰিব, যেন ৰাস্তা পদূলিৰ পৰা বা মঠ মন্দিৰ পৰা আদি কৰি যিমানবোৰ অভাৱ অভিযোগ আছে তেওঁলোকক যিমান পাৰোঁ মই চেষ্টা কৰিম পূৰাবলৈ। সেইটো ভগৱানে কৰিব, ৰাইজেও সহযোগ লাগিব। কিন্তু পৰিকল্পনা বুলি ক'লে কি বুলি ক'ম এতিয়া, পৰিকল্পনা প্ৰথম পৰ্যায়টোত হৈছে ৰাইজৰ প্ৰথম কামখিনি কেনেদৰে কৰিব পাৰোঁ সুচাৰুভাৱে সেইখিনি কৰিম। তাৰপিছত আৰু আমাৰ গোটেই পৰ্যায়টো আছে কি বুলি মোৰ অনুভৱ এনেকুৱা ভালেই লাগিছে বহুত। ৰাইজৰ কাম মই এটাই লক্ষ্য কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰাইজৰ সময়ত কিমানখিনি সহায় কৰিব, কিমানখিনি কাম। প্ৰথম ভাবিছিলোঁ যে মই প্ৰথম উঠিয়ে মঠ মন্দিৰবিলাক প্ৰথম সুচাৰুভাৱে পালন কৰিম বুলি ভাবিছিলোঁ। এতিয়া স্কিম অনুযায়ী এতিয়া মোৰ পঞ্চায়তৰ স্কিম বা কেনেধৰণৰ কি আহে সেইটোহে চাই বুজি গোটেইবিলাক কামবিলাক কৰিম। ৰাজনীতি গুৰু বুলি ক'লে কি ক'ম, গুৰু বুলি ক'লে প্ৰথম মোৰ MLA, তাৰপিছত আৰু সুৰেন্দ্ৰ, তেওঁলোকৰ আশীৰ্বাদত মৰম চেনেহ তেওঁলোকে যিহেতু সহযোগ কৰিছে। তাৰপিছত আৰু এজন নাম নকলেও নহয় বাৰু, তেওঁ যদি অকণমানো বেলেগ ফালে ঢাল খাইছে তথাপিও তেখেতেও প্ৰথম মোক সহযোগ কৰিছিল দেই। প্ৰথম প্ৰেচিডেণ্ট মই কৈছিলোঁ যে মই এনেকৈ প্ৰেচিডেণ্ট হ'ম, সেই জীৱন দা, তেখেতৰ নামো নকলেও নহয় বাৰু। তেখেতেও মোক সাহস দিছিল, কৈছে হ'ব তুমি পাৰিবা, তোমাৰ গাত হেৰি আছে, তুমি পাৰিবা প্ৰেচিডেণ্ট হ'বলৈ, তেনেকৈ সাহস দিছিল। যিহেতুকে আমাৰ পঞ্চায়ত 73 নং গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টটো ST আহিছিলে আৰু STত আমাৰ ভাইচটো আহিছিলে। ভাইচটো সন্দৰ্ভত মোক বহুকেইজনে কৈছিলে ভাইচটো তুমিয়ে লৈ ল'বা, আৰু MLA ছাৰেও কৈছিলে, সুৰেন্দ্ৰ ডাঙৰীয়েও কৈছিলে। কিন্তু তথাপিতো আমাৰ যি 5জন আমাৰ কঁঠালৰ প্ৰতীক লোৱা আমি 5জন আছিলোঁ, তাৰ ভিতৰত কিন্তু আমি প্ৰশান্ত দাসকে আমি ছাপোৰ্ট কৰিছিলোঁ। কিন্তু যেতিয়া আমাৰ ভোটিং পৰ্যায়লৈ যাব লগা হ'ল, সেই ভোটিঙত ৰাইজে যিকেইজন প্ৰতিনিধি আছিলে প্ৰতিনিধি কেইজনে মোক মনোনীত কৰি পেলাই জিকালে, ভোটিংটো কৰি সহায় কৰিলে। তেনেকৈয়ে মই ভাইচ প্ৰেচিডেণ্টটো পাইছোঁ। আৰু যিহেতুকে মই ভাইচ প্ৰেচিডেণ্টটো পাইছোঁ, তথাপিতো আমি গোটেইকেইজন সদায় আমি এক মনে একচিটত থাকিম বুলি সিদ্ধান্ত লৈছোঁ। ভোটাৰসকললৈ মোক বিশেষকৈ মই বহুত ধন্যবাদ দিছোঁ, যিখিনি মানুহে মোক ভোট দি সহায় কৰিলে। আৰু বিভিন্ন সমস্যা বিভিন্ন যুঁজ হৈছিলে, আমাৰ প্ৰতিনিধি হিচাপেও মই থিয় হওঁতে মোৰ মেম্বাৰ হিচাপেও 3জন আছিলে, 3জনৰ ভিতৰত মই বিজয়ী হৈছিলোঁ। আৰু সেইসকলৰ
আশীৰ্বাদতে মই হয়তো পঞ্চায়তৰ ভাইচ প্ৰেচিডেণ্টো পাইছিলোঁ আৰু ভাইচ প্ৰেচিডেণ্ট এতিয়া পাইছোঁ যদিও ভাইচ প্ৰেচিডেণ্টৰ ঠিক ক্ষমতা সিমান নাথাকে যদিও আমি যিহেতুকে আমি একে পক্ষপাতী সভাপতি সভানেত্ৰী আছে, ভাইচ প্ৰেচিডেণ্ট মই নিজেই হৈছোঁ আৰু ৰাইজৰ যিজন আমাৰ মেম্বাৰো আছে মোৰ লগত, গোটেইকেইজনী আমি মিলিজুলি সদায় কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আনন্দ লাগিছে, আনন্দ নালাগা নহয়, আনন্দ লাগিছে। কাৰণ যাতে মই ভাবোঁ যে গাঁওখনৰ প্ৰতি বা অঞ্চলটোৰ প্ৰতি বা এতিয়া সেইটোৰ উপৰিও এতিয়া পঞ্চায়তটোৰ প্ৰতি যাতে মই ভাল চিন্তা মনোভাৱ মানে ব্যৱহাৰ কৰি সকলো সমিল মিলে যদি আমি মানে অতিক্ৰম কৰিব পাৰোঁ, সেইটোহে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এটাই বিচাৰিছে ৰাইজে মানে কি নৱপ্ৰজন্ম আগুৱাই দিব বিচাৰিছে, নৱপ্ৰজন্ম মানে বিশেষকৈ শিক্ষিত লোকসকলক আগুৱাই দিব বিচাৰিছে যাতে গাঁৱৰ সকলো কাম কাজ নিয়াৰিকৈ সুন্দৰভাৱে হয়। সেই ক্ষেত্ৰত মোৰ গাঁৱৰ ৰাইজৰ পৰা মই বহুত ছাপোৰ্ট পাইছোঁ। এতিয়া গাঁৱৰ ৰাইজৰ বহুত আশা আছে, গাঁৱৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান লগতে আৰু গাঁও বাট পথ বিশেষকৈ বাট পথবিলাক আমাৰ গাঁও বুলি ক'লে জানে বিশেষকৈ বহুত লেতেৰা, মানুহে খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ থাকে কেতিয়াবা। তেনেকুৱা পৰিস্থিতি মোৰ গাঁৱতো এটা হৈ আছে ৰাস্তাটো, এইটো ৰাস্তা বিশেষকৈ কৰিবলগীয়া হৈ আছে। আমাৰ যিহেতু আমাৰ গাঁৱৰ ৰাস মহোৎসৱ হয়, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হয়, অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কিবা ৰভাঘৰ দিবলগীয়া থাকে, কিবা কৰিবলগীয়া থাকে, সেইবিলাকে মোৰ লক্ষ্য। কাৰণ গাঁৱৰ জনসাধাৰণৰ যিহেতু আশা, সেইটো মোৰো আশা। এতিয়া ধৰি লওক মই এতিয়া নৱপ্ৰজন্ম আগুৱাই আহিছোঁ, মই এতিয়া BA পাছ কৰি আছোঁ, মই এতিয়া ৰাইজৰ হকে মই কিছুমান বস্তু মই ত্যাগ কৰি আহিছোঁ। যেনেধৰণক মই এতিয়া 3rd গ্ৰেডৰ পৰীক্ষা এবাৰ নিদিলোঁ, পুলিচৰ ইণ্টাৰভিউত পাছ কৰিছিলোঁ যদিও মই পুলিচৰ সেইটো অকণমান কাট অফ কমাৰ কাৰণে পৰীক্ষা দিওঁ। এতিয়া সকলোবিলাক ত্যাগ দি মই ৰাজনীতিলৈ আহিছোঁ যাতে মই ৰাইজৰ কিছুমান কাম কৰিব পাৰোঁ। মোৰ নিজৰে কিছুমান কাম মই বেগত থৈ বোলো ৰাইজৰ কাম কৰোঁ, যাতে মোক ৰাইজে অকণমান সঁহাৰি দিয়ে মই ৰাইজৰ কাম কৰিবলৈ, আৰু ভৱিষ্যত প্ৰজন্মতে মই ভৱিষ্যত জীৱনলৈ মই আগুৱাই যায় ৰাইজৰ আৰু ভাল ধৰণে ডাঙৰ পদত থাকি ডাঙৰভাৱে কাম কৰি বহলভাৱে এতিয়া গাঁওখনৰহে কৰিব লাগিছোঁ, গোটেই অঞ্চলটো কৰি লগতে গোটেই দেশবাসীৰ কাৰণে কৰিবলৈ মই বিচাৰোঁ। লংকা মই এতিয়া চাওক, মই এতিয়া নিজৰ কিছুমান বস্তুৱে মই এতিয়া ত্যাগ কৰি মই ৰাইজৰ কাৰণে ওলাই আহিছোঁ। এতিয়া মই সেইটো নাভাবোঁ, সেইটো মই ভবা নাই আৰু সেইটো মোৰ সপোনতো অহা নাই বা মনতো অহা নাই। মই 7 নং ৱাৰ্ডৰ পৰা আহিছোঁ। মই 235টা ভোটত নগাঁও পঞ্চায়তৰ ভিতৰতে মই হাইষ্ট ভোটত জয়ী হৈছোঁ।